এতিয়া আমি প্ৰিফাইনেল এক্সামিনেশ্যন গোলাঘাট ডিষ্ট্ৰিক্টৰ সলভ কৰিম MCQ বিলাক জেনাৰেল সায়েন্সৰ আমি MCQ বিলাক সলভ কৰিম টোটাল 45 টা MCQ বিলাক সলভ কৰিম তো শুদ্ধ উত্তৰটো বাছি লোৱা দেশৰ পৰা ফলৰ উৎপত্তি হয় বুলি লিখি ওভৰি বা গৰ্ভাশয়ৰ পৰা ফলৰ উৎপত্তি হয় এলুমিনিয়াম আৰু ক্লোৰিনৰ পৰা এলুমিনিয়াম ক্লোৰাইড প্ৰস্তুত হোৱা ৰাসায়নিক বিক্ৰিয়াটো হ'ল এলুমিনিয়াম আৰু ক্লোৰিনৰ পৰা এলুমিনিয়াম ক্লোৰাইড হয় এলুমিনিয়াম প্লাস ক্লোরিন এলুমিনিয়াম ক্লোরাইড এটো এলুমিনিয়াম ক্লোরাইড না হয় AlCl3 হয় তাই না এই দুটার পর এটা হবে এলুমিনিয়াম প্লাস ক্লোরিন AlCl3 দুটা এলুমিনিয়াম দুটা অ্যালুমিনিয়াম 3 2 6 6টা ক্লোরিন তো শুদ্ধ উত্তর হয়ে গেল অপশন সি 3 নম্বর তলৰ কোনটো সংযোজন বিক্রিয়া যি বিক্রিয়াত দুটা বিক্রিয়ক পদার্থ লগ লাগি এটা মাত্র বিক্রিয়া আছে তো এইটো এটা মাত্র হইছে এইটো এটা আৰু এইটো এটা বাকি দুটা কি হয় ভুল তো অপশন বি 1 আৰু 2 ঠিক তেনেকে তলৰ কোনটো বিউটানোইক এসিড বিউটেন হ্যাঁ তো এইটো বিউটেন বুলি কলে কি হয় চাৰিটা কাৰ্বন হ'ব লাগিব ইয়াত 1 2 3 4 5টা কাৰ্বন আছে তো এইটো অপশনৰ পৰা আউট ইয়াত চালো 1 2 3 4 5টা কাৰ্বন আছে এইটো অপশনৰ পৰা গল ইয়াত চালো আমি 1 2 3 4টা কাৰ্বন আছে হয়নি ইয়াত চালো 1 2 3 4টা কাৰ্বন আছে হয়নি বিউটেন প্লাস কার্বক্সিলিক এসিড ডাবল বন্ড OH হয়নি এইটো হ'ব কার্বক্সিলিক এসিড হয়নি কিটনৰ লগত OH এলকহল মূলক থাকিলে কি হ'ব কার্বক্সিলিক এসিড হ'ব সেইভাবে এইটো হলো বিউটেন প্লাস কার্বক্সিলিক এসিড হৈ গল কি বিউটানোইক এসিড ঠিক তেনেকে KMnO4 তাপৰ উপস্থিতিত ইথানোইক এসিড কোনে প্ৰস্তুত কৰে হয়নি তো দেশৰ এলকহলে KMnO4 উপস্থিতি ইথানোইক এসিড প্রস্তুত which of the following alcohol combines কোনটো এলকহল বুলি কৈছে তো এইটো হয় ইথানোইক এসিড তলৰ কোনটো এলকহলে KMnO4 আৰু তাপৰ উপস্থিতিত ইথানোইক এসিড প্ৰস্তুত কৰে এইটো CH3CH2OH হয়নি ইথেন প্লাস কার্বক্সি ইথানোইক এসিডে কৰে যেতিয়া এটা কম পৰিমাণৰ এসিড পানীৰ সৈতে যোগ কৰা হয় তেতিয়া কোনটো পৰিঘটনা ঘটে এসিড পানীৰ সৈতে যোগ কৰিলে কি হয় লঘুকৰণ হয় আৰু এসিডত হাইড্ৰোজেন আয়নৰ গাঢ়তা এইটো ফর্ম হয় হয়নি তো অপশন 1 and 2 কত আছে A and B এইটো যেন 1 and 2 বুজি পালো A আৰু B এইটো হ'ব ঠিক আছে ততৰ এনামেলত থকা ক্যালসিয়াম ফসফেটৰ প্ৰকৃতি ক্যালসিয়াম ফসফেট ক্ষাৰকীয় লোৰ লগত কোনটো ধাতু যোগ কৰিলে স্টেইনলেস স্টিল পোৱা যায় নিকেল আৰু ক্ৰোমিয়াম লোৰ লগত লো আৰু নিকেল আৰু ক্ৰোমিয়াম লগ লাগিলে স্টেইনলেস স্টিল যোগ কৰা হয় যত মামৰে নধৰে ধাতুৰ সক্ৰিয়তা হাৰৰ সঠিক ক্ৰমটো হ'ল সক্ৰিয়তা হাৰৰ সঠিক ক্ৰম ধাতু এটা আছে যাৰ আমি কি কৰিব লাগিব সক্ৰিয়তা ক্ৰমটো আমি উলিয়াব লাগিব তো আমি পাইছিলো চ্যাপ্টাৰ 3 ত পাইছিলো ধাতুৰ সক্ৰিয়তা ক্ৰম বুলি ক'লে হয় প্ৰথমে কি আহিব আমি ওপৰত সবতকে সক্ৰিয় বুলি ক'লে কি লিখিম সবতকে সক্ৰিয় বুলি ক'লে আমি লিখিম পটাসিয়াম লিখিম ঠিক আছে তো পটাসিয়ামৰ পিছতে বেলেগ আহিব যেনিবা ইয়াত চালো আমি কি ক্যালসিয়াম ম্যাগনেসিয়াম গোল্ড এন্ড আয়রন তো প্ৰথমটো গোল্ড আছে গোল্ড আগত দিয়া আছে সক্ৰিয়তা হ্ৰাসৰ সঠিক ক্ৰম হয়নে তো গোল্ডতকে আয়রন এইটো হ'ব নোৱাৰে অপচনৰ পৰা গল ম্যাগনেসিয়াম প্ৰথমে গোল্ড আছে তাৰ পিছত হ্ৰাস হোৱা মানে কি কমি যোৱা ম্যাগনেসিয়াম হ'ব যেনিবা ম্যাগনেসিয়াম কত আছে ক্যালসিয়াম ম্যাগনেসিয়াম এইটো নহব প্ৰথমে গোল্ড আছে এইটো অপচনৰ পৰা গল ইয়াত চালো ম্যাগনেসিয়াম ক্যালসিয়াম আয়রন গোল্ড নহব ক্যালসিয়ামটো কি হ'ব ম্যাগনেসিয়ামতকে আগত আছে এইটো অপচনৰ পৰা গল তো শুদ্ধ উত্তৰ কি হ'ল সি পাই গল বীজৰ সুপ্ততা দূৰ কৰা হৰমোন বিধৰ নাম হ'ল জিবাৰেলিন এইটো কি হ'ব জিবাৰেলিন তলৰ কোনটো কৃত্ৰিম নিৰ্বাচনৰ উদাহৰণ বনৰীয়া বন্ধাকবিৰ বিবৰ্তন এইটো কি হৈছে কৃত্ৰিম নিৰ্বাচনৰ উদাহৰণ ঠিক আছে এইটো চিত্ৰৰ পৰা চাই ক'ব পাৰি এইটো নিজে কৰি চাবা চিত্ৰৰ পৰা চাই যে কোনটো জীৱাই খাদ্যৰ বাবে প্ৰতিযোগিতা কৰিব এই চিত্ৰত একেবাৰে ইজি আছে তলতে কোনবিধ কেৰালাৰ পুৰণি কালৰ পানী সঞ্চয় পদ্ধতি কেৰালাৰ পুৰণি কালৰ পানী সঞ্চয় পদ্ধতি সাৰেঙ্গাম হয়নে তো কুল কি হয় হিমাচলৰ কুল হয়নি ঠিক তেনেকে আৰু আমি কি পাইছিলো হিমাচলৰ পানী যোগান পদ্ধতিৰ নাম হৈ গল কুল ঠিক তেনেকে
জম্মু কাশ্মীৰৰ কি আছিল কান্দি আছিল আৰু এৰিছ কিহৰ আছিল এৰিছ আছিল বিহাৰ চাগে ন সৰি তামিলনাডুৰ এৰিছ আছিল ঠিক আছে এৰিছ তামিলনাডু কুল হিমাচল সাৰেংগম কিহৰ কেৰালা এণ্ড কান্দি জম্মু কাশ্মীৰ 1 কুলম আদানত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান 1 কুলম আদানত 6 × 10⁻18 টা বৈদিক ফিউজৰ কাৰ্যনীতি নিৰ্ভৰ কৰে 1 নম্বৰটো যদি অকলে খুদে তেতিয়াহ'লে কি হ'ব বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰা সঁজুলিটো হৈছে ফিউজ আৰু অপচন যিহেতু দুটা দিছে যোনটো প্ৰবাহ সেইটোৰ ওপৰত নিৰ্ভৰ কৰে বেছিকৈ কাৰেণ্ট আহিলে কি হ'ব ফিউজটো ছিঙি যাব ঠিক তেনেকৈ ইয়াত এটা সমান্তৰাল সজ্জাত বৰ্তনীটো দিয়া আছে সমান্তৰাল বৰ্তনী দিয়া আছে R1 R2 R3 ৰোধৰ মান দিয়া আছে তেন্তে সিহঁতৰ কাৰেণ্ট I1 I2 I3 কাৰেণ্ট পাৰ হৈ গ'লে সিহঁতৰ মাজৰ সঠিক সম্বন্ধটো কি হ'ব তো I3 is greater than I2 is greater than I1 হ'ব কিয়নো 1/30 হ'ব এটা সমান্তৰাল সজ্জাত এটা হ'ব 1/10 এটা হ'ব 1/6 সেইভাবে এইটো ইজ দ্য কাৰেক্ট হ'ব কৃত্ৰিম বিকৰ্ষণ নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ তেজৰ পৰা বাহিৰ কৰা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় ডাইলিসিস বুলি কোৱা হয় হাঁওফাঁওৰ পৰা হৃদযন্ত্ৰলৈ বিশুদ্ধ অক্সিজেনযুক্ত তেজ কোনে কঢ়িয়াই আনে ক্লোম ক্ষীৰা ঠিক আছে ক্লোম নমনীয় উল্টা হ'ব তলত দিয়া সমূহৰ শুদ্ধ ক্ৰমটো কি হ'ল লালাটি এমাইলিস পেপচিন লাইপেজ এণ্ড ট্ৰেপচিন ঠিক আছে 20 নম্বৰটো চাওঁ এইটো উত্তৰৰ পৰা দক্ষিণ ভিতৰত কি হয় দক্ষিণৰ পৰা উত্তৰলৈ চুম্বকৰ অন্তৰ্ভাগ থাকে সলিনয়েডৰ কেন্দ্ৰত চুম্বকৰ মান কি হয় সলিনয়েডৰ কেন্দ্ৰত চুম্বকৰ মান 0 এখন ডেস্ক পৃষ্ঠৰ তুলনাত বেছি তাপ শোষণ কৰে এখন কলা পৃষ্ঠই বগাৰ তুলনাত কি কৰে বেছিকৈ তাপ শোষণ কৰে জলবিদ্যুৎ প্ৰকল্পত অতি উচ্চতাৰ পৰা পানী পৰিবলৈ দি অধিক বৈদ্যুতিক শক্তি উৎপন্ন কৰিব পাৰি কাৰণ বৃহৎ পৰিমাণৰ স্থিতি শক্তি কিহত ৰূপান্তৰিত হয় গতি শক্তিলৈ ৰূপান্তৰিত হয় গোলাকাৰ দাপোন এখনৰ প্ৰতিফলন পৃষ্ঠ কি বুলি কোৱা হয় এইটো সবেই জানো প্ৰতিফলন পৃষ্ঠ ফোকাস মানুহৰ চকুৰ লেন্সখনৰ ফোকাস দৈৰ্ঘ্য বাঢ়ে যেতিয়া চিলিয়াৰী পেশীবোৰ শিথিল হয় আৰু লেন্সখন ক্ষীণ হয় অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ ডাক্তৰ এজনে বিধানত দিয়া সংশোধনী লেন্সৰ ক্ষমতা +1.5 ডায়েপ্টাৰ হ'লে লেন্সৰ প্ৰকৃতি আৰু ফোকাস দৈৰ্ঘ্য প্লাছ আছে লেন্সটো অবিষাৰী হ'ব আৰু 1/1.5 মানে কিমান 0.67 মিটাৰ খাদ্য শৃংখলাযুক্ত শুদ্ধ ক্ৰমটো উৎপাদক উপভোক্তা বিয়োজক ঠিক তেনেকৈ প্ৰতীপ ধনুৰ সংযুক্ত ক্ৰমটো কি হ'ব গ্ৰাহক সংজ্ঞাবাহী নিউৰন আজ্ঞাবাহী নিউৰন এণ্ড কাৰ্যকৰী পেশী এইটো বহুত ডিষ্ট্ৰিক্টত এই কুৱেশ্যনটো পাইছোঁ এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তলৰ কোনটো পাৰমাণৱিক ব্যাসাৰ্ধ আটাইতকৈ কম তো সোডিয়াম ফ্লোৰিন ক্লোৰিন হিলিয়াম তো সোডিয়াম বুলি ক'লে 281 তিনিটা কক্ষীয় আছে ফ্লোৰিন বুলি ক'লে 27 ক্লোৰিন বুলি ক'লে 287 তো এই দুটাটো অপশ্যনৰ পৰা গুচি গ'ল ফ্লোৰিন আৰু হিলিয়ামৰ ভিতৰত কি হ'ব ফ্লোৰিন 27 হিলিয়াম 28 ইয়াত দুটা একেটা পৰ্যায়ত আছে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফালে গ'লে আকাৰ কমে সেইভাবে হিলিয়াম ইজ দ্য কাৰেক্ট এনসাৰ এইটো কিতাপৰ প্ৰশ্ন আমি কি পালো এইটো মেগনেছিয়াম ঠিক আছে XaXCl2 যৌগ গঠন কৰে ইয়াত দুই যোজতা থকা বেলেগ নাই সো এইটো দ্বি বিভাজনটো কি হ'ব এমিবাৰ দ্বি বিভাজন পুনৰ্জীৱন কি হ'ব প্লেনেৰিয়া বিভংগন কি হ'ব হৰপিল খেলাই আংগিক বিস্তাৰণ কি হ'ব দুপৰটেঙা তাৰ লগত বাকিখিনি মিলাই ল'ব তাৰপিছত এইটো ধৰিব পৰা নাই কুৱেশ্যনটো তথাপিও প্লাষ্টাৰ অফ পেৰিছ মানে কি হয় CaSO4 half of H2O প্লাষ্টাৰ অফ পেৰিছ মানে হৈ গ'ল কেলছিয়াম সালফেট হেমিহাইড্ৰেটকে কি বুলি কোৱা হয় প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয় কাপোৰ ধোৱা ছড়া বুলি ক'লে Na2CO3 10H2 সোডিয়াম কাৰ্বনেট ডেকা হাইড্ৰেট ব্লিচিং পাউডাৰ বুলি ক'লে CaOCl 2 কেলছিয়াম অক্সি ক্লোৰাইড বেকিং ছড়া মানে কি সোডিয়াম হাইড্ৰজেন কাৰ্বনেট এইটো কুৱেশ্যনটো চোৱা ইয়াত অকণমান অপশ্যনবিলাক খেলি মেলিকৈ দিয়া আছে প্ৰথমে আমি কি কৰিম পিটুইটাৰী গ্ৰন্থি কি কৰে দেহবৰ্ধনকাৰী হৰমোন নিঃসৰণ কৰে তো বৃদ্ধি হ'ব ঠিক আছে চেৰিবেলামটো হ'ব কি হ'ব ভংগিমা ঠিক আছে চেৰিবেলামটো কি হ'ব ভংগিমা ইয়াত অপশ্যনৰ লগত অলপ খেলি মেলি পাইছোঁ অপশ্যনটো খেলি মেলি আছে
তাৰপিছত থাকি গ'ল কি চেৰিব্ৰামে কি কৰে তাৰপিছত মেডুলাই কি কৰে শ্বসনৰ নিয়ন্ত্ৰণ চেৰিব্ৰাম ক'ত আহিব এইটো লালটি তো এনচাৰ বুলি ক'লে শুদ্ধ উত্তৰ বুলি ক'লে অপশ্যন ডি হ'ব এইটো হ'ল নেক্সট 34 নম্বৰ নৱীকৰণযোগ্য শক্তিৰ উৎস বুলি ক'লে কি হ'ব বতাহ জৈৱ গেছ মিথেন মহাসাগৰ জোৱাৰ ভাটা শক্তি তাপবিদ্যুৎ শক্তি প্ৰকল্প জীৱাশ্ম ইন্ধন এইখিনিৰ লগত অপশ্যন মিলাই চালেই হ'ল মানুহৰ প্ৰজননৰ ক্ষেত্ৰত ডিম্বক কোষ নিষেচিত হয় শুদ্ধ উত্তৰ নিষেচিত ডিম্বকোষে অমৰা বা প্লেচেণ্টালৈ পৰিৱৰ্তিত হয় এতিয়া নহয় 36 নম্বৰ এটা শুদ্ধ এটা হ'ল জাৰণ বিক্ৰিয়াত ইলেক্ট্ৰনৰ অপসাৰণ ঘটে বিজাৰণত অক্সিজেন যোজিত হয় তো জাৰণত ইলেক্ট্ৰনৰ অক্সিডেশন ৰিয়েকশন ইনভলভ লস অফ ইলেক্ট্ৰন জাৰণ বিক্রিয়াত ইলেক্ট্রনের অপসারণ ঘটে বিজারণ বিক্রিয়াত অক্সিজেন কি হয় যোজিত হয় বিজাৰণত অক্সিজেন লগ লাগে নালাগে হয়নে ভুল উত্তৰ ঠিক তেনেকৈ 37 নম্বৰ কুৱেশ্যন চালোঁ গৰুৱাল পাহাৰৰ ৰেণী নামৰ গাঁৱত চিপ্পু আন্দোলন হৈছিল শুদ্ধ উত্তৰ চিপ্পু আন্দোলনৰ গুৰি ধৰোতা আছিল সুন্দৰলাল বহুগুণা শুদ্ধ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত এটা শুদ্ধ এটা ভুল ঠিক তেনেকৈ এমোনাইট হৈছে মাছৰ জীৱাশ্ম এমোনাইট মাছৰ নহয় অমেৰুদণ্ডী প্ৰাণীৰ জীৱাশ্মটো কি হৈছে এমোনাইট হয়নে প্ৰথম অপশ্যনটো কি আছে ভুল ট্ৰাইলোবিট হৈছে অমেৰুদণ্ডী প্ৰাণীৰ জীৱাশ্ম এইটো শুদ্ধ আকৌ আমি পালোঁ 39 হৈ গ'ল 40 নম্বৰ সংপৃক্ত হাইড্ৰকাৰ্বন ৰাসায়নিকভাৱে কম নিষ্ক্ৰিয় শুদ্ধ হয়নে কাৰ্বনৰ সকলো যোজ্যতা এক বান্ধনীৰ দ্বাৰা পূৰ্ণ হয় কাৰ্বনৰ যোজ্যতা এক বান্ধনীৰ দ্বাৰা পূৰ্ণ কৰা হয় হয়নে এটা শুদ্ধ কেতিয়াবা দ্বিবান্ধনীৰ দ্বাৰাও পূৰ্ণ কৰা হয় এলুমিনিয়াম অক্সাইড আৰু জিংক অক্সাইড আম্লিক প্ৰকৃতি তো ধাতু এলুমিনিয়াম আৰু জিংক কি আছে ধাতু তো ধাতুৰ অক্সাইডবোৰ কি হয় ক্ষাৰকীয় অধাতুৰে আম্লিক অবধাৰ্মী মানে এইটো শুদ্ধ প্ৰভাৱী চৰিত্ৰবিলাক প্ৰথম উপযোজনত প্ৰকাশ পায় ইংৰাজী বৰ্ণ কেপিটেল লেটাৰ ব্যৱহাৰ কৰা হয় যেনে উপচৰিত্ৰৰ বাবে টি শুদ্ধ এডাল বিদ্যুৎ পৰিবাহী সলিনয়েডে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ প্ৰাবল্যৰ মান সলিনয়েডৰ দৈৰ্ঘ্য আৰু প্ৰস্থচ্ছেদৰ ওপৰত নিৰ্ভৰ কৰে দিয়া আছে এইটো নহয় এডাল সলিনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰ সদায় কম এইটো শুদ্ধ এইটো নহয় অতি উচ্চতাৰে উৰমৰা বিমান যাত্ৰীৰ বাবে আকাশখন আন্ধাৰ যেন লাগে শুদ্ধ বায়ুমণ্ডলৰ প্ৰতিসৰণ নহয় পোহৰৰ বিক্ষেপণৰ বাবে এইটো হয় সমতল দাপোন ব্যৱহাৰ কৰি দেখি পোৱা উত্তাল দাপোন ব্যৱহাৰ কৰি দেখি পোৱা অঞ্চলৰ পৰিসৰৰ বেছি দেখা অঞ্চলতকৈ উত্তাল দাপোনেই শুদ্ধ উত্তাল দাপোন বাহিৰলৈ বেকা এই দুইটাই শুদ্ধ বাকীখিনি MCQ খিনি কমপ্লিট হৈ গ'ল আৰু নেক্সট ভিডিঅ'ত আমি বেলেগ এটা ডিষ্ট্ৰিক্টৰ আলোচনা কৰিম